Welcome to Educare. আজি আমি এইটো তোমালোকৰ ক্লাস 6 ৰ হিন্দীৰ তোমালোকৰ যে 3 নম্বৰ পাঠ আছে পাঠ 3 ধৈৰ্য কা পাঠ এই যে পাঠ আছে তোমালোকৰ লেসন আছে নহয় এই লেসনটো আমি সুন্দৰকৈ পঢ়ি যাম খুব সুন্দৰকৈ লাহে লাহে পঢ়ি যাম আৰু অসমীয়াটো আলোচনা কৰি যাম গোটেই পাঠটো আৰু লগত তোমালোকৰ যিবিলাক অভ্যাসমালা বুলি আছে প্ৰশ্ন আছে বা তোমালোকৰ যিবিলাক অভ্যাসমালা কৰিবলৈ দিছে এই সকলোবিলাক আজি আমি এই ভিডিঅ'ত কৰি যাম আৰু সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা এই প্ৰথমতে পাঠটো সুন্দৰকৈ পঢ়ি লওঁ তাৰপিছত আমি এই অভ্যাসমালা বা তোমালোকৰ প্ৰশ্নাৱলী যিবোৰ আছে নহয় সেইবিলাক সকলোবিলাক আজি আমি এই ভিডিঅ'ত আলোচনা কৰি যাম প্ৰথমতে আমি এটা পাঠটো পঢ়ি লওঁ বলা ঠিক আছে পাঠৰ নাম কি ধৈৰ্য কা পাঠ মানে ধৈৰ্য মানে ধৈৰ্য তোমালোকে গম পাইছে যে চাগে ধৈৰ্যৰ পাঠ বা ধৈৰ্যৰ শিক্ষা বুলি ক'ব পাৰো ধৈৰ্যৰ পাঠ আৰু এটা জাতক কথানো কি হয় তোমাৰ ইয়াতে দেখিছে চোৱা জাতক কথা কাক কয় गौतम बुद्ध के जीवन से संबंधित नीतिपरक कथाओं को हम जातक कथा के रूप में जानते हैं इस पाठ में धैर्य के महत्व के बारे में बताया गया है कि कैसे गौतम बुद्ध के जीवन से संबंधित माने गौतम बुद्धर जीवনৰ লগত সম্বন্ধিত বা সম্পৰ্ক থকা নীতিপৰক মানে নৈতিক নীতিপৰক মানে কি নৈতিক কথাও বা কাহিনী বিলাকক আমি জাতক কথা के रूप में জাতক কথাৰ ৰূপত আমি জানো কোনটা গৌতম বুদ্ধৰ জীৱনৰ লগত সম্বন্ধিত যিবিলাক নৈতিক কথা বা নৈতিক কাহিনী থকা যিবিলাক কাহিনী আছে সেইবিলাকে জাতক কথাৰ ৰূপত জানো বুলি কৈছে আৰু इस पाठ में धैर्य का महत्व के बारे में बताया गया है কৈছে আৰু এই পাঠটোত इस पाठ में মানে এই পাঠটোত ধৈৰ্যৰ যি মহত্বৰ বিবাৰে মানে বিষয়ে বা তাৰ বিষয়ে बताया गया है মানে কোৱা হৈছে আমি তাৰ বিষয়ে জানিব পাম ধৈৰ্যৰ মহত্বৰ বিষয়ে আমি এই পাঠটো এতিয়া জানিব পাম ঠিক আছে এই কাৰণে পাঠটো নাম কি আছে ধৈৰ্য কা পাঠ ঠিক আছে এটা আমি পঢ়ি যাওঁ কি হৈছে पुराने जमाने की बात है ঠিক আছে पुराने जमाने की बात है মানে পুৰাণী বা খুব আগৰ বা পুৰাণী দিনৰ কাহিনী কথা মানে गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे कि कैसे गौतम बुद्धए एक गांव से माने এখন গাঁৱৰ পৰা दूसरे गांव মানে বেলেগ এখন গাঁৱলৈ पैदल जा रहे थे माने খুজকাঢ়ি গৈ আছিল কৈছে কি হ'ল তাৰছত साथ में उनके शिष्य भी थे আৰু साथ में মানে লগত আছে उनके তেওঁৰ লগত शिष्य भी তেখেতৰ शिष्य भी माने उ बुझाय গম পাইছানে शिष्य उ थे माने शिष्य লগত আছিলে उस दिन बहुत गर्मी थी আৰু সেইদিনাখন उस दिन माने সেইদিনাখন बहुत गर्मी थी बहुत गरम आছিলে এই দিনটো क्षण भर विश्राम के लिए वे एक वृक्ष के नीचे ट्रेन पर बैठ गए কি কৈছে क्षण भर विश्राम के लिए মানে ক্ষণ ভৰ অলপ সময়ৰ বিশ্ৰামৰ কাৰণে বা জিৰণিৰ কাৰণে তেওঁলোকে वे মানে তেখেতে এক বৃক্ষ के नीचे এটা এজোপা বৃক্ষ মানে বৃক্ষ বা গছৰ के नीचे মানে তলত তৃণ মানে তৃণ আমি অসমত তৃণ বুলি কওঁ ঘাঁহৰ ওপৰত কি হ'ল বেট গেটা ঘাঁহৰ গছ এজোপা তলত ঘাঁহৰ ওপৰত বহি গ'ল বেট গে মানে বহিলে उन्होंने एक शिष्य से कहा बहुत प्यास लगी है कहीं से थोड़ा जल ले आओ কি কৈছে उन्होंने मान तेखेते कोने गौतम बुद्धय एक शिष्य से कहा माने एजन शिष्यक कले कहा माने कले बहुत प्यास लगी है बहुत प्यास माने पियाह लगी है माने लागिसे कहीं से करबार পৰা थोड़ा जल ले आओ অকনমান थोड़ा माने অলপ জল মানে কি পানী ले आओ পানী মানে খাবলৈ বা পিবলৈ লৈ আহিবলৈ ক'লে शिष्य ने आसपास देखा কি কৈছে वहां एक छोटा सा पोखर था কি কৈছে शिष्य ने उसरे आसपास माने उसरे पाजरे देखा माने साले वहां माने तात এটা छोटा सा माने সৰুকৈ পোখৰ মানে কি হয় পোখৰ আমি পুখুৰী বুলি কওঁ যে গতি এটা छोटा सा পোখৰ বা পুখুৰী আছিল থা মানে আছিল কৈছে আগৰ দিনত কি হয় বৰ্তমান সময়ত কি আছে
টেপ আছে ক'ৰবাত পানী বটল পাওঁ ক'ৰবাত গ'লে মানে দোকানৰ পৰা পানী বটল কিনিবলৈ পাওঁ হয়নে বা ক'ৰবাত দমকল পানী মানুহৰ গ'লে দমকল পানী এনেকুৱা টিউবৱেল আছে কিন্তু আগৰ দিনতে কি আছিলে তেনেকুৱা ধৰণৰ পানী বটল দোকানত কিনিবলৈ পোৱা নাছিলে হয়নে গম পোৱা নাই তেতিয়া তোমালোকৰ এতিয়া মানুহৰ দৰে টিউবৱেল কিবাও নাছিলে গতিকে য'ত নেকি ওচৰৰ ভাল পানী পৰিষ্কাৰ পানী পালে হেনেবিলাকে তেওঁলোকে খাইছিলে গতিকে হেতু কথা কৈছে ঠিক আছে তাৰপিছত কৈছে তাৰপিছতে पोखर में एक बेल जल पी रहा था কি কৈছে पोखर में মানে পুখুৰীত মেটো ত বুজাইছে গম পাইছানে पोखर में মানে পুখুৰীত এক বেল মানে এটা বেল বা বলদ গৰু বা খাৰ গৰু বুলি কয় যে আমি অসমীয়াত এটা গৰুৱে জল পি रहा था মানে পানী খাই আছিল বা পি रहा था शिष्य वहीं से जल लेने के लिए आगे बढ़ा গৈছে शिष्य মানে শিষ্যজনে वहीं से তাৰ পৰাই जल लेने के लिए माने जल पानी लेने के लिए বা লবলৈ বানিবলৈ आगे बढ़ा माने আগবাঢ়িলে उसे देखकर बेल डर गया और जल से होता हुआ निकल भागा কি কৈছে उसे देखकर माने उसे তাক দেখি মানে কাক দেখি শিষ্যজনক দেখি देखकर बेल डर गया माने গৰু কিটো বেলটোৱে বা গৰুটোৱে डर गया माने ডৰ মানে ভয় খাই গল কৈছে और जल से होता हुआ निकल गया और पानीर फालेदी पानीर ऊपर फालेदी जल से होता हुआ माने पानीर ऊपर फाले पानी फालेदी हुआ निकल गया निकल भागा तार পৰা पानीर फले रुमाई गुसी गल माने पलाले भागा माने पलाले इससे जल गंदा हो गया और यार इससे माने यार फलत की हल जल गंदा हो गया माने पानीखिनि गंदा हो गल गंदा माने लेतेरा हो गल हयने तार ऊपर फले गरुটো खुसि गल पानी लेतेरा हो गल शिष्यने सोचा তেতিয়া শিষ্যজনে सोचा माने भाबिले गंदा जल गुरु के लिए ले जाना ठीक नहीं होगा কি কৈছে गंदा जल माने गंदा माने लेतेरा पानी जल गुरु के लिए माने কোন গৌতম বুদ্ধ গুৰুৰ বাবে लिए তেওঁৰ বাবে ले जाना माने লৈ যোৱা ঠিক नहीं होगा माने ঠিক নহব ভাল নহব মানে লেতেৰা পানী গুৰুলৈ লৈ যোৱাটো ঠিক নহব বুলি কোনে ভাবিলে শিষ্যজনে ভাবিলে কৈছে তাৰ পিছতে নেক্সট তাৰপিছতে কি হল वो फिर आगे बढ़ा वो माने तेও কোন হয় শিষ্যজনে फिर पुनर आगे बढ़ा আগবাঢ়িলে আৰু আগলৈ গল चारों तरफ देखा और उसे जल का दूसरा स्रोत दिखाई नहीं दिया কি কৈছে चारों तरफ देखा माने चारों तरफ माने फाले চাৰিও ফালে দেখা মানে দেখি চালে দেখিলে চাৰিও ফালে চালে पर किंतु उसे जल का दूसरा स्रोत माने जल का पानी दूसरा बेलेग এটা स्रोत माने উৎস বুলি কওঁ আমি উহ বা উৎস दिखाई नहीं दिया पानी কোনো মানে বেলেগ এটা উৎস তেওঁ দেখি না পালে वो थक गया और তেওঁ थक गया माने भागरी थक माने भागरी যোৱা भागरी গল वापस आकर उसने सारी घटना बुद्ध को सुनाई কি কৈছে वापस आकर पुनर माने তাৰ পৰা আহি কৰ পৰা আহি পানী বিচৰাৰ পৰা আহি आकर उसने सारी घटना माने सारी उसने माने हिसोजन তেওঁ सारी घटना माने সকলো ঘটনা बुद्ध को सुनाई बुद्धक गौतम बुद्धक सुनाई माने कलेही शिष्य की बात सुनकर बुद्ध मुस्कुराए और बोले কি কৈছে শিষ্যৰ কথা बात सुनकर কথা बात माने কথা सुनकर माने শুনি बुद्ध मुस्कुराए हाहिले और आरु बोले आरु कले কি कले पुनः तुम उसी पोखर के पास जाओ अगर इस बार भी जल गंदा हो तो कुछ समय रुक जाना पर जल लेकर ही लौटना কি কৈছে पुनः तुमी पोखर के पास जाओ माने पुखुरीर ওচৰলৈ যোৱা अगर इस बार भी যদি अगर माने যদি इस बार भी এই বাৰো जल गंदा हो माने पानी যদি লেতেৰা হৈ আছে এতিয়াও লেতেৰা হৈ আছে তো তেতিয়া হলে कुछ समय কিছু সময় रुक जाना ता रखिबा কৈছে থাকে पर जल लेकर ही लौटना किंतु पर माने किंतु जल पानी लेकर ही लौटना माने लयहे आही घुरी आहिबा लौटना माने घुरी आहिबा কৈছে बुद्ध की आज्ञा मानकर शिष्य वहां पुनः गया কি কৈছে बुद्धर आज्ञा मानकर मानी शिष्य वहां पुनः गया शिष्यजने पुनर गया वहां माने ताলৈ পুখুৰীৰ ওচৰলৈ पुनर गल इस बार उसने देखा कि जल निर्मल है इस बार माने एक बार उसने देखा तेও দেখিলে যে कि
জল নিৰ্মল কি জল পানী নিৰ্মল হৈ আছে পৰিষ্কাৰ হৈ আছে গন্দগী নিচে বেঠ গই হে যে লেতেৰা আছিলে গন্দগী যে লেতেৰা আছিলে বা পানীত যেতিয়া নেকি পানীত পুৰা পুখুৰীত যেতিয়া পৰিষ্কাৰ পানী আছে তাৰ ওপৰত যে গৰু এটা খুচকাই যাব মানুহে খুচকাইলে তাৰ ফলত কি হ'ব মাটিখিনি পানীখিনি ঘোলা লেতেৰা হৈ যাব মাটি ভাই লাগি পানী ঘোলা হৈ যায় না লেতেৰা হৈ যায় কিন্তু কি হ'ল তেতিয়া গন্দগী নিচে বেঠ তেতিয়া কি হ'ব সেই পানী অকমানে থকা পিছত সেই লেতেৰাখিনিত ললে বহি গৈ পানী পুনৰ পৰিষ্কাৰ হৈ যায় তোমালোকে মন কৰিছা নে পুখুৰী বা যিকোনো ঠাইতে তেনেকুৱা হলে তোমালোকে নিশ্চয় দেখিছা চাগে হয়নে এই লেতেৰাবিলাক তলত নিচে মানে তলত বেঠ গয়া বহি গল কৈছে शिष्य अब पात्र में जल भरकर बुद्ध के पास लौटा কি কৈছে शिष्य अब মানে শিষ্য এইবাৰ পাত্ৰ মে পাত্ৰত পানী ভৰাই জল ভৰকৰ মানে পানী ভৰাই বুদ্ধকে পাছ লৌটা মানে বুদ্ধৰ ওচৰলৈ ঘূৰি আহিলে লৌটা মানে ঘূৰি অহা बुद्ध ने उसे पास बुलाकर कहा কৈছে বুদ্ধনে মানে বুদ্ধদেৱে उसे তেওঁ पास बुलाकर মানে पास माने ওচৰত बुलाकर माटी कहा कले की कले इस छोटी सी बात को तुम सदा याद रखना की কৈছে এই হৰু छोटी सी माने হৰু बात को কথাটো তুমি सदा माने সদায় याद रखना माने याद माने মনত ৰাখিবা কৈছে কি কথাটো इससे तुम्हें धैर्य का पाठ मिलेगा और यार पर तुम्हार কি পাব কৈছে ধৈৰ্যৰ শিক্ষা বা ধৈৰ্যৰ পাঠ मिलेगा तार पर धैर्य तुम्हें शिक्षा पाबा কৈছে जब भी तुम्हारा मन अशांत हो तो उसे थोड़ा समय देना কি কৈছে जब भी যেতিয়া হলেও যেতিয়াও যে তোমাৰ মন অশান্ত হয় তোমাৰ মনটো যে অশান্ত হৈ থাকে দুধুমুধুলাই অশান্ত হৈ থাকে उसे तो তেতিয়া হলে उसे তাত थोड़ा समय देना মানে थोड़ा মানে অলপ সময় দিবা কৈছে দেনা মানে দিবা मन की मलिनता और अशांति बेठ जाएगी যে তোমাৰ এটো পানী কথা আমি গম পালো পানীখিনি যেতিয়া আমি অকমান ধৈৰ্য ৰখি তেতিয়া হলে তাৰ যে লেতেৰা তলত বহি গল আৰু পানী পুনৰ পৰিষ্কাৰ হল কি কৈছে যেতিয়া তুমি যদি তোমাৰ মনটো যেতিয়া কেতিয়াবা অশান্ত হৈ থাকে কিবা কিবি লাগি থাকে অশান্ত হৈ থাকে তেতিয়া হলে কি কৰিছে অলপ সময় দিবা কৈছে কি হ'ব তেতিয়া মন কি মলিনতা যেনেকৈ পানীখিনিৰ পৰা সেই লেতেৰালৈ গুচি গল ঠিক মনৰ যদি মলিনতা আছে বা তোমাৰ চিন্তা আছে বা অশান্তি আছে বেজ হেবিলাক নাইকিয়া হৈ যাব মনটো অশান্তি যদি তোমাৰ কিবা চিন্তা বেয়া চিন্তা হে আছে মনটো অশান্ত হৈ যায় তুমি অকমান সময় যদি ধৈৰ্য ধৰি থাকে তাহলে হেবিলাক নাইকিয়া হৈ যাব হেতু কৈছে আৰু মন अपने आप शांत हो जाएगा তাহলে কি কৈছে মনটো अपने आप মানে নিজে নিজে अपने आप মানে নিজে নিজে शांत মানে শান্ত हो जाएगा শান্ত হৈ যাব কৈছে बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया कि उसे बुद्धर जी अनमोल माने खूब गुरुत्वपूर्ण अनमोल जे खूब ভাল माने কি হ'ব अनमोल बातें सुनकर मूल्यवान बातें माने कथा सुनकर माने শুনি शिष्य का चित्त प्रसन्न हो गया और शिष्यजনৰ चित्त प्रसन्न হৈ গল মানে মনটো প্ৰসন্ন হৈ গল মন প্ৰসন্ন চিত্ত প্ৰসন্ন মানে মন প্ৰসন্ন হোৱা বা চিত্ত প্ৰসন্ন হেতু মনটো প্ৰসন্ন হৈ গল পৰিষ্কাৰ হৈ গল কৈছে ঠিক আছে এটোই আছিলে তোমালোকৰ এই যেটো আছিলে আমাৰ ধৈৰ্য কা পাঠ এই কাহিনীটোৰ এয়াকে আছিলে ঠিক আছে তোমালোকে পঢ়িব পাৰিবানে এটা বুজি পালাই চাগে হয়নে আমি মানুহে ভালকে পঢ়িলো তাৰপিছত বুজিবলৈ চেষ্টা কৰিলো পাঠটো এতিয়া হয়নে তাৰ পিছতে তোমালোকৰ এতিয়া তোমালোকৰ যিবিলাক অভ্যাস মালা দিয়া আছে নহয় এই অভ্যাস মালা বিলাক আমি এতিয়া কৰিম ঠিক আছে আৰু তোমালোকে যি পাঠটো পঢ়াত বা বুজাত কিবা অসুবিধা পাইছিলা পাঠটো পঢ়িব পৰা নাছিল তাহলে ভিডিওটো পুনৰবাৰ তোমালোকে আকৌ আগলৈ গৈ এনেকৈ চাই ভালকে নিজে পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু তোমালোকে অসুবিধা পালে যিকোনো অসুবিধা পালে কমেন্ট কৰিবা তেতিয়া আৰু লাহে লাহে পঢ়া ভিডিও যদি তেতিয়া হলে মই অকল পঢ়া ভিডিও তোমালোকক দি দিম হবনে বাৰু এতিয়া আছে অভ্যাস মালা মানে যে অনুশীলনী আমাৰ যি কোন যে অসমীয়াত ইয়াত কি দি আছে চোৱা এক নম্বৰ দিছে आओ इस कहानी को कक्षा में अपने ढंग से सुनाएं কি কৈছে এক নম্বৰ মানে আহা इस कहानी को এই কাহিনীটো কক্ষা में মানে আমাৰ শ্ৰেণী কোঠাত अपने ढंग से তোমালোকৰ নিজৰ হিচাপত শুনাব কৈছে ঠিক আছে তা দুই নম্বৰ দিছে इस तरह की और जातक कथाओं का संग्रह करो और उनमें से अपनी पसंद की एक कहानी कक्षा में सुनाओ আৰু इस तरह की মানে এই ধৰণৰ और जातक कथा माने আৰু কিমান জাতক কথা আমি কি পালো গৌতম বুদ্ধৰ যে নীতি শিক্ষাৰ দ্বাৰা যিবিলাক কাহিনী আছে হেবিলাকে জাতক কাহিনী বুলি কোৱা হয় নে জাতক কথা বুলি কোৱা হয় সো মানে গৌতম বুদ্ধৰ লগত
জড়িত থকা হেনুকা কাহিনী তোমালোকে বিচাৰিবা আৰু তোমালোকে কি কৈছে সংগ্ৰহ কৰিব কৈছে সংগ্ৰহ কৰিব কৈছে না সংগ্ৰহ আৰু উনমে সে अपनी পছন্দ কি মানে আৰু হেইবিলাক তোমাৰ নিজৰ পছন্দৰ এটা কাহিনী তোমাৰ শ্ৰেণী কথাত শুনাবলৈ কৈছে বাৰু এ তোমাৰ 3 নম্বৰ দিছে पाठ के आधार पर निम्नलिखित प्रश्नों के उत्तर दो কি কৈছে পাঠৰ আধাৰত নিম্নলিখিত তলত থকা প্ৰশ্নবিলাক উত্তৰ দিব দিছে প্ৰশ্ন দিছে তোমালোকক গৌতম বুদ্ধ कहां जा रहे थे বুদ্ধম ক'ত গৈ আছিল একখন গাঁৱৰ পৰা আনখন গাঁৱলৈ গৈ আছিল মানে এক গাঁও से दूसरी गांव जा रहा था সো এইবিলাক আমি এই যে তোমালোকৰ কৰ পৰা চলৈকে যিবিলাক প্ৰশ্ন আছে সেইবিলাক আমি লিখি লৈছো ইয়াতে লিখিবলৈ তোমাৰ ঠাই নহব নহয় সেইকাৰণে বেলে আমি লিখি লৈছো সেইবিলাক আমি কৰি লওঁ ঠিক আছে এটা চোৱা এই প্ৰশ্নবিলাকৰ উত্তৰ আমি ইয়াতে কৰিলো তোমালোকে যদি কৰা নাই তোমালোক কৰাত অসুবিধা তেহলে ভিডিওটো পজ কৰি তোমালোকে লিখি লব পাৰা ঠিক আছে চোৱা ক আছে তোমালোক কি লিখিলে গৌতম বুদ্ধ कहां जा रहे थे মানে গৌতম বুদ্ধই कहां মানে কোত जा रहे কোত গৈ আছিল কোত গৈছিল এখন গাঁৱৰ পৰা এখন গাঁৱলৈ গৈ পাইছিল এক গাঁও से दूसरी गांव তো আমি উত্তৰ লিখিম গৌতম বুদ্ধ এক গাঁও से दूसरे गांव जा रहे थे তো এইটো আছে ঠিক আছে আৰু কেছে जा रहे थे তোমালোক প্ৰশ্ন আহিলে পেডল जा रहे थे মানে খুচকাহি গৈ আছিল খ দিছে তোমালোকৰ बुद्ध ने अपने शिष्य से क्या कहा কি কৈছে বুদ্ধই নিজৰ अपने মানে নিজৰ শিষ্যজনক কি কৈছিল क्या कहा কি কৈছিল উত্তৰ হ'ব बुद्ध ने शिष्य से थोड़ा जल लाने को कहा মানে বুদ্ধই নিজৰ শিষ্যজনক थोड़ा অলমান জল लाने को कहा পানী আনিবলৈ কৈছিল গো আছে তোমালোক প্ৰশ্ন शिष्य जल लाने के लिए कहां गया মানে শিষ্যজনে পানী আনিবৰ কাৰণে ক'লৈ গৈছিল कहां गया মানে ক'ত গৈছিল उत्तर होबो शिष्य जल लाने के लिए पुखर के पास गया माने एकदम पुखरी ओसत গৈছিল হয়নে কাৰণে আমি লিখিছো যে শিষ্যজনে পানী আনিবলৈ জল লানে के लिए মানে পানী আনিবলৈ পুখৰ के पास गया था বা গয়া আছে গটিকে পুখৰ के पास गया মানে পুখৰীটো ওচৰলৈ গৈছিল ঘ আছে প্ৰশ্ন पुखर का जल गंदा क्यों हो गया माने কি হৈছে পুখৰীটোৰ পানী জল গंदा লেতেৰা क्यों हो गया क्यों কিয় পুখৰী পানী লেতেৰা হৈ গৈছিল কাৰণ তাৰ ওপৰতে গৰু পাৰ হৈ গৈছিল মানে ভয়তে দুমাই পলাই গৈছিল সেই কাৰণে পানী গंदा হৈ গৈছিল আমি লিখিব পাৰো এটা উত্তৰ बेल के पानी से निकलकर भागने से पुखर का जल गंदा हो गया গেলো बेल মানে এটা খাৰ গৰু বা বলদ গৰুৱে পানী से निकल পানীৰ ওপৰৰ পৰা भागने से মানে পলাই যোৱা দুৰমাই যোৱাৰ কাৰণে পুখৰী পানী गंदा हो गया था ঠিক আছে তাৰপিছত আছে ङ अंत में बुद्ध ने शिष्य से क्या कहा অবশেষত अंत में माने हेखत बुद्धए शिष्यजनक কি কৈছিল उत्तर लिखिम बुद्ध ने कहा कि धैर्य रखना चाहिए समय के साथ सब ठीक हो जाता है बुद्ध কি কৈছিল ধৈৰ্য ৰাখিব কৈছিল হয়নে গতিকে আমি লিখলো बुद्ध ने कहा बुद्ध কৈছিল কি ধৈৰ্য रखना चाहिए माने ধৈৰ্য আমি ধৈৰ্য ৰাখিব লাগে समय के साथ समय लगे लगे सब ठीक हो जाता है सब माने ভাল হৈ যায় বা ঠিক হৈ যায় তাৰপিছতে নেক্সট প্ৰশ্ন আৰু এটা আছে তোমালোকৰ ইয়াতে सो কি দিছে बुद्ध के अनमोल बातों का शिष्य पर क्या प्रभाव पड़ा माने बुद्ध जी ए अनमोल माने मूल्यवान जी কথা শুনিলে তাৰ পৰা শিষ্যৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছিল কি প্ৰভাৱ পৰিছিল उत्तर लिखिम शिष्य का चित्त प्रसन्न हो गया माने যেতিয়া বুদ্ধৰ হে অনমোল আমি হেকে পাঠৰ হেকত পাইছো নহয় যেতিয়া কথা হল এতিয়া মন প্ৰসন্ন হৈ গৈছিল কাৰ শিষ্যজনক গতিকে আমি শিষ্য का चित्त प्रसन्न हो गया এনেকে লিখিব পাৰো ঠিক আছে তাৰতে এইটো আমি 4 নম্বৰটো তোমালোক ইয়াতে কৈছো কিন্তু আমি পাঠত তোমালোকৰ ৰেচন আছে গৈ তাত আমি কৰব এতিয়া কলকে আছিলে এতিয়া আমি তোমালোকৰ এই প্ৰশ্নবিলাক উত্তৰবিলাক কৰিলো তোমালোকে এবিলাক লিখি লবা The 4 নম্বৰ কি দিছে চোৱা 4 নম্বৰ उत्तर আমি ইয়াতে কৈছো प्रस्तुत जातक कथा से हमें क्या सीख मिलती है आओ चर्चा करे কি কৈছে प्रस्तुत মানে আমাৰ ওপৰত যে পাঠটো পালো জাতক কথা যে পালো সে তাৰ পৰা মানে हमें আমি क्या सीख আমাৰ क्या सीख मिलती है মানে কি শিক্ষা আমি তাৰ পৰা লাভ কৰিলো কি কি পালো দিছে आओ চৰ্চা আৰু আমি চৰ্চা কৰা আলোচনা কৰো হা কি শিক্ষা পালো আমি इस कथा से बा प्रस्तुत जातक कथा से लिखियो पारो माने प्रस्तुत कथा से बा इस कथा से हमें धैर्य रखने और शांत रहने की सीख मिलती है कि धैर्य राखिब लागे बुली আৰু শান্ত হৈ থাকিব লাগে বুলি আমি শিক্ষা পালো গতিকে লিখিयो इस कथा से हमें धैर्य रखने और
शांत रहने की सीख मिलती है এনেকে লিখিব পাৰা হ'বনে তোমালোকে এনেকে লিখি লবা তা 5 নম্বৰ যে তোমালোকে আছে देखो समझो और बताओ কি আছে देखो মানে চোৱা समझो মানে কি বুজিব কৈছে তোমালোক চোৱা আৰু বুজিবলৈ চেষ্টা কৰা और बताओ আৰু কোৱা কৈছে চাবলৈ কৈছে আৰু বুজিবলৈ ক'ব কৈছে কৈছে তোমালোকক কৈছে কি तुम अपने विद्यालय कैसे आते जाते हो चित्र देखकर सही का निशान राइट टिक लगाओ और बताओ কি কৈছে तुम মানে তুমি अपने विद्यालय তোমাৰ নিজৰ স্কুললৈ कैसे आते जाते কেনেকৈ অহা যোৱা কৰা চিত্ৰ से देखकर निशान চিত্ৰ এই ছবিত চাই মিলি তোমালোকক টিক লগাব দিছে তোমালোকে কেনেকৈ স্কুললৈ অহা যোৱা কৰা এটো কি আছিল এটো খুজকাঢ়ি पैदल से ने साइकिल से ने रिक्शा से ने नाव से ने बस से बाइक से ने गाड़ी से তোমালোকে কি হদা তাত তোমালোকে রাইট টিক দিয়া সাপোজ কাৰোবাৰ যদি ওচৰতে স্কুল আছে মানে খুজকাঢ়ি পেডেল সে হবা তাত ৰাইট টিক দিবা কোনোবা যে সাইকেলত আহা সাইকেলত ৰাইট টিক দিবা হয়নে ঠিক তেনেকৈ তোমালোকে কেনেকৈ আহা তোমালোকে হেয়াত ৰাইট টিক দিব দিছে তোমালোকে নিজে কৰি লবা বুজি পালা নহয় তোমালোকে নিজে কৰিব পাৰিবা এতিয়া ৰাইট টিক দিব পাৰা এতিয়া আমি নেক্সট পেজত যাওঁ ইয়াত কি কৈছে তোমালোক খ দিছে চোৱা सॉरी ख कैसे तुमने इनमें से किस साधन पर टिकट खरीदकर पैसा चुकाकर और मुफ्त में सवारी की है माने तुमी इनमें से यार भितरत यात की কৈছে তোমালোক ইয়াৰ ভিতৰত কি সাধন মানে কিটো কোনটো সাধনৰ পৰা টিকেট খৰিদ কৰ টিকেট কাটি মিলি নে পইচা দি আৰু মুফ্ত মে ফ্ৰীতে বা ফ্ৰীতে কেনেকৈ সৱাৰি মানে তাত যাত্ৰা কৰিছা কৈছে তুমি ইয়াত সাধন দিছে কি দিছে বাস ৰিক্সা সাইকেল গডি মানে কুলাত গমছনে কুছত আৰু বেলগাড়ী মানে গৰু গাড়ী আৰু ৰেল গাড়ী এই কিটা হত তোমালোকে কিহত কেনেকৈ তোমালোকে যাত্ৰা কৰিছা কেনেকৈ যাত্ৰা কৰিছা তোমালোকক কবলৈ কৈছে তোমালোকে বাছত আমাৰ ইয়াত বাৰু আমাৰ অসমত প্ৰায় জায়গাতে টিকেটৰ ব্যৱস্থা আগতে আছিল কিন্তু যিবিলাক সৰকাৰি বাছ তাত বাছত একচুয়ালি টিকেট এখানে বাছত গলে আমি টিকেট লাগেগা হেকানে বাছ ইয়াত দিছে তোমালোকক য'ত দিছে ৰিক্সা টিকেট নালাগে আৰু ফ্ৰীকেও যাব নেপাও হয়নে তোমালোকে আছে তোমালোক সুধিছে তোমালোকে কেনে গৈছা তোমালোকে ক'ত গৈছা তোমালোকে তাতহে এটা লিখিব গৈছে আমি এনেকৈ লিখিব পাৰো ঠিক আছে ৰিক্সাটো কি টিকেট নালাগে হয়নে আৰু মুফ্ত মানে ফ্ৰী কৰে মানে ফ্ৰী অসমত কি বলিব একো নিদিয়া কৰে ফ্ৰী কৰে অসমীয়া শব্দটো মুফ্ততে হৈছে শব্দটো অহা নাই গতিকে আমি পইচা লাগেগা হয়নে ৰিক্সা যাবনে পইচা কৰে ৰিক্সাটো ইয়াত লিখিলো পইচা লাগেগা টিকেট লাগেগা মুফ্ত ফ্ৰী সাইকেলত তোমালোক যেতিয়া আমি যাওঁ ক'বাত পইচা দিব লাগে নে টিকেট লাগে নেলাগে প্ৰায় ফ্ৰীতে যাওঁ গতিকে আমি মুফ্ত লিখিছো মানে ফ্ৰীতে মানে মুফ্তত গডি মানে কুছত মাৰ কুলাত বাজাৰ কুলাত আমি পইচা দিব লাগে নে টিকেট লাগেগা টিকেট লাগা নহব পইচাও নেলাগে হয়নে গডিটো একদম মুফ্ত হ'ব ঠিক তেনেকৈ বেল মানে গৰু গাড়ী তোমালোকে হয়তো বহুত দেখাই নাই উঠিপটো বাদে দিলো তোমালোকে নিলিখিলে হ'ব বা লিখিব পাৰে বেল গাড়ী একচুয়ালি পইচা কেতিয়াবা লাগিবও পাৰে হয়নে টিকেটো নেলাগে বাৰু পইচা কেতিয়াবা লাগিব পাৰে আৰু ফ্ৰীতে মই উঠি পাইছো বাৰু আগতে বহুত সৰুতে কিন্তু পইচা লগা নাছিলে গতিকে বেলগাড়ী ফ্ৰী মুফ ৰেলগাড়ীত যাবলৈ আমাৰ টিকেট লাগিব গতে টিকেট লাগিব গতিকে ৰেলগাড়ী আমি টিকেটত দিছো ঠিক আছে বুজি পালা নে বাৰু এতিয়া আমি নেক্সট যাম ইয়াত গ দিছে তোমালোকক पुराने जमाने में लोग किन स्रोतों से जल पीते थे आओ जाने কি কৈছে पुराने जमाने में पुरानी সময়ত লোক মানুহ বিলাকে কিন স্ৰোতৰ से কি মানে কি স্ৰোত মানে কিনবিলাক উনবিলাক উৎসৰ পৰা জল পিতে পানী কি সেৱন কৰিছিলে পানী পিছিলে পানী খাইছিলে আও জানে আহা আমি জানো কৈছে ক'ৰ পৰা পানী খাইছিলে পুখুৰীৰ পৰা পানী খাইছিলে চোৱা পুখুৰ নদীৰ পৰা পানী খাইছিলে ঝৰ্ণা এইবিলাকৰ পানী সময়ত মানুহে পানী খাইছিলে বৰ্তমান কি আছে টেপ আছে বা ফিল্টাৰ আছে দমকল টিউবৱেল এইবিলাক আছে হয়নে বাৰু এটা নেক্সট পেজ যাম আমি ইয়াত কৈছে তোমালোকৰ এতিয়া আস্কল বুলি কৈছে হা তো শব্দটো অহা নাই বাৰু মই আহিব চেষ্টা কৰিছো ইয়াতে চোৱা आजकल पोखर नदी झरने आदि का जल प्रदूषित होने के कारण पीने लायक नहीं माना जाता है तुम शुद्ध पेयजल के लिए इनमें से कौन-कौन से स्रोत का उपयोग करते हो चिन्हित करो কি কৈছে आजकल माने आजिकाली पुखुरी नदी झरना आदि जल माने पानी प्रदूषित होने के कारण माने आजिकाली
ফলত প্ৰদূষণ হয়নে আগতে পৰিষ্কাৰ আছিল এই পুখুৰী পানী পৰিষ্কাৰ আছিল ঝৰ্ণা নদী পানীলা খুব পৰিষ্কাৰ আছিল আজি লেতেৰা জাবৰ নাছিলে গতিকে আজিকালি প্ৰদূষিত হোৱাৰ কাৰণে পিনে লায়ক নাহি মানা মানে খাবৰ যোগ্য আমি মানে নাহি মানা মানে খাবৰ যোগ্য নহয় বুলি মনা হয় কৈছে तुम शुद्ध पेयजल के लिए तो माने तुमी शुद्ध पेयजल माने पानी खाद्य खाबले पानी गाने इनमें से माने यार भितरत कौन से सूत्र का उपयोग करते हो माने কোনটো উৎসৰ তোমালোকে ব্যৱহাৰ কৰা তোমালোকে ৰাইটিক চিনাক্ত কৰিব চিহ্নিত কৰিছে তোমালোকে নলৰ পানী টেপৰ পানী খোৱা যদি কোনবা কটা ৰাইটিক চিহ্নিত কৰিব পাৰে কোনবা যে কুৱাৰ পানী খোৱা নে চপা কলৰ খোৱা এবা তোমালোকে কোনটোত খোৱা তোমালোকে ইয়াত চিনাক্ত তোমালোকে চিহ্নিত কৰিবা ঠিক আছে বাৰু और से इनके अलावा और कौन से स्रोतों से पानी का पीने का पानी पाया जाता है बताओ कैसे और यार उपरियो इनके अलावा माने यार उपरियो कौन से स्रोतों से माने कोनबिलाक उत्खर পৰা पानी पाया जाता है पानी পোৱা যায় बताओ माने কবলৈ গৈছে কিবিলাক পানী ইয়াৰ উপৰিও কি হ'ব পাৰে টেপ ইয়াটো কি আছে কুৱা এফালে চাপাকল হনে ইয়াৰ উপৰিও কি পানী তোমালোকে আজিকালি কিনিব পোৱা যায় হনে দোকানত জিংকি মতে আমি এই কেনৰ পৰা লব পাৰো বা নহলে মানে কি হ'ব পানীটো উৎস ইয়াৰ পৰা হ'ব সাপ্লাই ওয়াটাৰ নল পানী দিয়ে নহলে মানে টেপ লগাই কোনোবাই হয়তো ফিল্টাৰ কি আছে আজিকালি একোৱা গাৰ্ড কিবা কিবি এইবিলাকৰ পৰা আমি খাওঁ হেতু তোমালোকে কবলৈ কৈছে তাৰ পিছতে ইয়াতে দিছে চোৱা তোমালোকে 6 নম্বৰ দিছে निम्नांकित प्रश्नों के दिए गए उत्तरों में से एक सही है उसी सही उत्तर का चयन करो कि निम्नांकित प्रश्नों के दिए गए उत्तरों में माने तলৰ প্ৰশ্নবিলাকৰ এটা উত্তৰ মানে में से एक सही এটা শুদ্ধ এই চাৰিটা এটা প্ৰশ্ন দিছে তাৰ চাৰিটা দিছে নহয় চাৰিটা এটা উত্তৰ হয় শুদ্ধ হয় সহি উত্তৰ মানে শুদ্ধ উত্তৰটো का চয়ন কৰ মানে চয়ন কৰ মানে বাছিব তোমাৰ শুদ্ধটো বাছিব কৈছে ইয়াত দিছে ক गौतम बुद्ध एक गांव से दूसरे गांव देश जा रहे थे गौतम बुद्ध এখন গাঁৱৰ পৰা दूसरे गांव देश जा रहे थे पैदल जा रहे थे घोड़े पर जा रहे थे ने पैदल মানে খোজকাঢ়ি গৈছিল নে ঘোড়ে पर ঘোড়াত নে হাতী से ने হাতীত নে পালকি से পালকি মানে ধৰি নাও নিচিনা ধৰ হে গৈ আছিল কিয় গৈ আছিল পাইছিল আমি আৰু কোনটো হ'ব पैदल से খোজকাঢ়ি গৈছিল গতিকে এটো হ'ব প্ৰথমটো তোমালোকে এটো ইয়াতে লিখি দিবা এখালে আমি চিনাক্ত কৰি তোমালোকে लिखि दिया पारा ठीक है तार पिछते আহিলে দুই খ দিছে शिष्य पोखर की तरफ बढ़ा तो देश दरकर जल से होता हुआ निकल भागा কি আছে শিষ্যজনে पोखर के तरफ बढ़ा तो माने पुखुरी फाले যেতিয়া আগবাঢ়ি গল दरकर माने ভয় কৰি जल से देश माने কোনোবা কোনে হয়তো ইয়াত আছে আৰু दरकर ভয় কৰি जल से होता পানীৰ ওপৰ ফালে নিকল ভাগা ওপৰ ফালে পলাই দূৰ মাই পলাই গল ভাগি গল মানে পলাই গল কোনে পলাইছিলে बकरी माने ছাগলী আসলে নে বেল আসলে নে গৰু আসলে নে শিয়াৰ আসলে নে হিয়াল সকে শিয়াৰ মানে আৰু না গায় আসলে কি পাইছিল আমি বেল আসলে হনে আ হ'ব এটো বেল হ'ব বুজি পাইছা নে বাৰো গো আছে তোমাৰ বুদ্ধ নে শিষ্য से कहा देश लेकर ही लौटना কি কৈছে বুদ্ধ শিষ্য কলে देश लेकर মানে ফল लेकर মানে লৈহে আহিবি ঘুৰি আহিবি এটো কৈছে কি আনি ঘুৰি আহিব কৈছিলে ফল নে জল পানী নে দুধ গাখীৰ নে কপৰা নে কাপোৰ এটো কি আছিল আমি সকলো জানো এটো কি আছিল জল হ'ব হেনে পানী লৈ ঘুৰি আহিব কৈছিল বাৰু এয়া তোমালোকে পাৰিবা এতিয়া ঠিক আছে তাৰে কৈছো তোমালোকক 7 नंबर दिसे को आओ इन वाक्यों में प जो बो और गो वर्ण कितनी बार आए हैं खोजे और घेरे माने आओ माने आहा इन वाक्य ए वाक्य বিলাকৰ ভিতৰত প ज ब আৰু গ এই বৰ্ণ কেইটা কিমান বাৰ আহিছে এনে তোমালোক ঘেৰিব কৈছে আৰু খুজে আৰু ঘেৰে মানে বিচাৰো আৰু ধৰা গৈছে কেবাৰ আহিছে এটা চোৱা এনেকে ঘৰিব তোমালোক ঘেৰিব কৈছে না এনেকে ৰাউন্ড কে সৰি মোক ঘেৰি অকমান অসুবিধা আছে ঘেৰিবলৈ এনেকে ৰাউন্ড কৰি তোমালোক এনেকে ঘেৰিবা কেবাৰ আহিছে ক'ব দিছে এটা পটো কেবাৰ আহিছে প এবাৰ দুইবাৰ দুইবাৰ পটো দুইবাৰ আহিছে দুইবাৰ আমি লিখিব পাৰো হা জটো কেবাৰ আহিছে একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ জটো চাৰিবাৰ আহিছে পটো দুইবাৰ আহিলে বটো কেবাৰ আহিছে সৰি ব থাকি গৈছিলে ব একবাৰ দুইবাৰ তিনিবাৰ আহিছে ব তিনিবাৰ আহিছে
প কেইবাৰ আহিছে প পটো দুবাৰ আহিলে গ'লে তাৰপিছত গ আছিলে গ সৰি গ গ একবাৰ গ দুইবাৰ তিনিবাৰ চাৰিবাৰ গটো চাৰিবাৰ আহিছে এনেকৈ তোমালোকে ৰাউণ্ড কৰি এনেকৈ ৰাউণ্ড কৰিব গৈছে ভালকে তোমালোকে পেন্সিলে ৰাউণ্ড কৰিবা আৰু কেইবাৰ আহিছে তাত তোমালোকে হিচাপ কৰিব গৈছে তোমালোকে পাৰিবা এইটো হয়নে তাৰ নেক্সট বিট আমি নেক্সট পেজত কি আছে চাওঁ তো নেক্সট পেজত আছে তোমালোকক आओ सॉरी কি কৈছে आओ पाठ में आए इन शब्दों को पढ़े আৰু পাঠত থকা এই শব্দবিলাক পঢ়িব কৈছে পাৰিবা চাই পঢ়িবলৈ অকমান খৰকি গৈছো কাৰণ ভিডিও দীঘল হৈছে তোমালোকে আমনি পোৱা বেছি দীঘল হলে হয়নে এইটো পঢ়ি চাওঁ পোখৰ কি হয় পোখৰ মানে পুখুৰী বেল মানে কি হয় বলদ গৰু বুদ্ধ জল পানী গন্ডা মানে লেতেৰা গাঁও গৌতম আকৌ পঢ়ো পোখৰ বেল বুদ্ধ জল গন্ডা গাঁও গৌতম ঠিক আছে তাৰপিছত কৈছে গ आओ अब हम म न भ य त र ल वर्णों को पाठ में ढूंढे और इनमें से शब्दों को पढ़े আমি পানি এই ম থকা ন থকা ভ য় ত ৰ থকা শব্দ আমি পাঠ বিচাৰি পঢ়ো গৈছে ৰ পৰা আমি ৰথ পাইছিলো ৰাজা ৰাণী ৰেল এনেকৈ পাঠত আমি আৰু কি শব্দ আছে তোমালোকক এনেকৈ পঢ়িব গৈছে ৰাউত ৰাজা ৰাণী ৰেল তালাব তোতা কিতাপ কবুতৰ यसे यज्ञ धैर्य गाय लर পৰা लाल माला गुलाल जल ঠিকমৰ পৰা মছলি মলিনতা माता भर পৰা भालू भाला भारत भोजन नर পৰা नाव नयन नल नाना ঠিক আছে তাৰ পিছতে আছে তোমালোক ইয়াতে এটো কৰিব দিছে কি आओ अब इन वर्णों में से सही वर्ण चुनकर शब्दों को पूरा करे ঠিক আছে ইয়াত তোমালোক কেইটা বৰ্ণ দিছে প জ ম গ ন ভ দন্ত ন আৰু ভ য় ঠ ত ল এই শব্দকেইটাৰ পৰা আমি তোমাক খালি ঠাই দিছিলে এটা ৰ দিছিলে ইয়াত হ এনেকৈ এই কলা দিছে না এইবিলাক আমি আগতে খালি চাই আছিলে তোমালোক চাবাই পাত দেখিবাই আমি এটা আমি ভৰিছো যেনেকৈ ৰ এইটো খালি ঠাই আছিলে ৰ পৰা আমি ঠ ললো ৰথ হল য় হ আছিলে আৰু ইয়টো আমি এপা ললো য় হল জ আছিলে এপা লট ললো জল হল ন দি আছিলে আৰু ন আমি ন পাললো নদী হল ন আছিলে লট ললো আকৌ নল হল গম গম ন ভ নফ এনেকে কা যোগ জ আছিলে ইয়াত খালি আছিলে আমি গটো ইয়াৰ পৰা ললো কৰ পৰা গ কাগজ গ ল আছিলে আৰু খালি ঠাই আছিলে তো আমি গলত মানে ভুল ভৰত ভৰতৰ নাম হয় জমিন আছিলে আমি জটো আমি ললো জমিন মানে কি হয় মাটি হয় এনেকৈ আমি পুৰা কৰি তোমালোকে যে খালি ঠাই কিটা পুৰা কৰাৰ অসুবিধা পাইছিলা তেতিয়া হয় তোমালোকে চাই লবা আৰু ভালকে তোমালোকে কৰি লবা ঠিক আছে এটা লাষ্ট পেজ আছে তোমালোকৰ লাষ্ট পেজ এতিয়া অভ্যাস মালা শেষৰটো আছে ইয়াত হেফালে কি আছে आओ मात्राओं को सीखे और खाली जगह भरे आहा मात्रा এই যিবিলাক ই কাৰ আকাৰ যিবিলাক অসমীয়া নিচিনা প্ৰায় হিন্দী বিলাকত হয় নাই গতিকে এইবিলাক খালি যাব শিকো আৰু যেনেকৈ ক যোগ আ কল আ হলে কা হ'ব ক যোগ ই হৈছে হস্ৰিকাৰ হয়নে হস্ৰিকাৰ যেনেকৈ ই কি ক যোগ দীৰ্ঘ আমি অসমীয়াত দীৰ্ঘ কোন হয় ইটো কি গ যোগ আ গা ঠিক যেনে গ যোগ ই কি হ'ব গি হ'ব গি আছে সৰি গ আছিলে খালি ঠাই আছিলে ঠিক তেনেকৈ গি হয় গি হবলৈ হলে কি হ'ব আমি ইয়াত হস্ৰ লিখিব লাগিব হয়নে ই মানে ই গ যোগ আকৌ যোগ দেশ যোগ ই গি আছিলে যদি ই গি গতিকে গি ক যোগ উ কু যেনেকৈ কৰা আছিলে কিছুমান কৰা আছিলে কিছুমান এই সেউজীয়া বিলাক যিবিলাক দেখিছা নহয় সেইবিলাক খালি আছিলে সেইবিলাক আমি ভৰালো তোমালোকে এইকেইটা এনেকৈ চাই মেলি পাৰিবাই চাগে তোমালোকে ভৰাই ল'বা হ'বনে তাৰপিছত আৰ পৰা আ মাত্ৰা আহে ই পৰা ই মাত্ৰা ই পৰা ই মাত্ৰা উ মাত্ৰা এইবিলাক তোমালোক দিছে কৰ পৰা কি আহে এখানে আমি অসমীয়াত পাই আহিছো তাৰপিছত ইয়াত তোমালোকক গৌতম বুদ্ধৰ বিষয়ে লিখিছে যে गौतम बुद्ध का जन्म इं 563 में वैशाख पूर्णिमा के दिन कपिलवस्तु नामक स्थान पर हुआ था এইবিলাক गौतम बुद्धर বিষয়ে লিখিছে যে কি তেওঁৰ জন্ম 563 খ্ৰীষ্টাব্দত মানে বহাগ মাহত বৈশাখ পূৰ্ণিমাৰ দিনাখন ক'ত কপিলবস্তু নামৰ ঠাইত স্থান पर जन्म हुआ था
बाल्यकाल का नाम सिद्धार्थ था মানে बाल्यकाल बाल्यकाल का नाम কি আছিল সিদ্ধাৰ্থ আছিল पूर्णिमा तिथि को उन्हें बोध प्राप्त हुआ था माने पूर्णिमा तिथि को बोध प्राप्त হৈছিলে अंत में हेखत उनका निर्वाण भी इसी तिथि को আৰু হেতু কি বুলি কয় হে निर्वाण দেখেতে কি আছিল पूर्णिमा तिथि পাইছিলে वो बौद्ध धर्म के আৰু তেওঁ বৌদ্ধ ধৰ্ম প্ৰৱৰ্তক আছিল কৈছে আৰু এই শব্দ কিছুমান শব্দ অৰ্থত মনত দিছে কিতাপত থকা বিশ্ৰাম পাইছিল বিশ্ৰাম মানে আৰাম কৰা বৃক্ষ বৃক্ষ মানে পেৰ মানে গছ আমি অসমীয়াত কলে পুখুৰ চৰাত লাফৰু পুখুৰী চোত মানে উৎস ठक ठक माने ठकान माने भागरि जा वापस माने लटना गंदा मेला लेटेरा निर्मल साफ स्वच्छ निर्मल माने सफा स्वच्छ अनमोल अमूल्य अनमोल अमूल्य ठीक है चित्त मन गंदगी मेल माने मेल लेटेरा प्रसन्न मा आनंद ठीक আছে এটা তোমাল লিছিলে বৰ্ষ আমি এতিয়া তোমালোকৰ যিবিলা অভ্যাসমালা আছিল যি তোমালোকৰ পাঠটো আছিল হেতু আমি পঢ়িলো সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিলো অভ্যাসমালা বিলাক কৰিলো এটো পিছত তোমালোকে যে কিবা বুজি পোৱা কিবা ঠাই কৈছে তোমালোকে যে ভাবিছা কিবা বুজি পোৱাৰ অসুবিধা হৈছে কমেন্ট কৰিবা আৰু তোমাৰ যে ভিডিও যে তোমালোকৰ সহায়ক হৈছে বুলি ভাবিছা তোমালোকে যে ভাল পাইছে তাহলে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱক শেয়াৰ কৰি দিবা আৰু কোনবা যে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও